সব আনএভেলেবল কি কৰো এতিয়া ৰুটিকে বনাই দিম নেকি এয়া কি বনালা খাই লোৱা এনেকুৱা ৰুটি শুনাচোন শুনা না কি হল আকৌ টোপনি অহা নাই শুই থাকা টোপনি আহিব অলপ কথা পাতো উঠা না উঠাচোন মই কিন্তু ড্ৰয়িং ৰুমত শুই থাকিম তাৰপিছত কি হল দাদা আহিলে মই মাতিছো আৰু নহাকৈ থাকিবনে কি বনালে দাদা বনাওতেতো ৰুটিয়ে বনাইছিল
কিন্তু ৰুটিখন একেবাৰে নিমকিৰ নিচিনা হৈ থাকিল দাদা তই আমাৰ পৰা কথা লুকুৱাই ৰাখিছিলি ন কি কথা তই যে ইমান ভাল ৰুটি বনাও আমি আজিহে গম পালো অকল বৌকেনো কিমান খুৱাই থাকিবি কেতিয়াবা আমাকো খুৱাবি লগা শুনচোন ক এই সিদিনা যে মই তোক টকা সোপা থবলৈ দিছিলো তাৰে 100 টকা এটা দেচোন কিয় লাগে বস্তু এটা কিনিব লাগিছিল নাপাও সেই সোপা মোৰ টকাহে আছিল তোৰ টকা হ'ল কি হ'ল অদৰকাৰী বস্তুবোৰ কিনি থাকিবি মই কোনটো অদৰকাৰী বস্তু কিনিলো কচোন তইনো আজিলৈকে কোনটো দৰকাৰী বস্তু কিনিছ সেইটো কচোন তোৰ ভাগ্য ভাল সেইদিনা দাদাই তোৰ মূৰটো নাভাঙিলে এবাৰ কি দেউতাৰ কাৰণে কাণফুলি কিন তই নহয় বেলেগ এটা নাপাও জহনী মোৰে টকা আকৌ তাৰে দামটো বেছি এইবাৰ পৰা মোৰ দৰমহা টকা চুবলৈ পাও নেকি চামচোন নহয় এবাৰ কাৰণে কাণফুলি কিন তই নহয় বেলেগ এটা নাপাও জহনী মোৰে টকা আকৌ তাৰে দামটো বেছি এইবাৰ পৰা মোৰ দৰমহা টকা চুবলৈ পাও নেকি চামচোন তুমি প্ৰতিটো কথাই ৰাগিনী কোৱা কিয় তাইতো এখন ঘৰৰে ছোৱালী আৰু তাই কেৱল তোমাৰ ভণ্টিয়ে নহয় মোৰ ফ্ৰেণ্ডৰ দৰে সেইবুলি তুমি তাইক চব কথা কবা নেকি চব কথানো কেতিয়া কলো আৰু এইটো জানো কিবা লুকুৱাবলগীয়া কথা নহয় যোৱা কোৱাগৈ তেতিয়াহে যিকোনো কথাত মোক হাঁহি থাকিব পাৰিবা ধেমালিহে কৰিছো তোমাক বিজনেছৰ কামত লাগি লাগি ধেমালিটো পাহৰি গলা নেকি এতিয়া সেইবোৰ ধেমালি কৰি থকাৰ বয়স মোৰ নাই বৌ দাদাৰ ইমান খং উঠি আছে যে নাই মই কিবা এটা ধেমালি কৰিছিলো তাতে খং উঠিলে মনিষাৰ মাক কওক নাই মই ঘৰতে আছো মনিষা তলত আছে সেইবাবে চাগে ফোনটো বাজি থকা গম পোৱা নাই ঠিক আছে মই বাৰু আপোনাক ফোন এটা কৰিবলৈ কম আপুনি ভাল পাইছেনে ডক্টৰে কোৱাখিনি মানিব আৰু সময়মতে খোৱা বোৱা কৰিব ঠিক আছে ৰাখিছো মা ঠিক আছে মনিষা সেইকাৰণে চব মানুহক বিশ্বাস কৰিব নাপায় আপোন বুলি ভাবিছিলো কাৰণেহে কি হ'ল চেনি অলকাজনীয়ে ৰাতিপুৱাই পুৱাই মূৰটো গৰম কৰি দিছে তুমিয়ে চোৱাচোন অফিচত কষ্ট কৰি কৰি টকা ঘটিলো মই এতিয়া আকৌ দমটো তাইহে বেছি কি হ'ল ভালকে কোৱাচোন দৰমহা টকাকেইটা তাইক মই থবলৈ দিছিলো এতিয়া বোলো মোৰ কিবা এটা কিনিব লাগে টকা 100 দে তাই নিদিয়ে কি কিনিম ক'ত কিনিম কিয় কিনিম চব হিচাপ দিব লাগে তাইক কৈ দিলেই হ'ল দেখোন কিয় কত মই কি প্ৰতিটো কথা তাইক সুধি সুধি কৰিব লাগিব নি তোমালোকে বেছি চল দিয়া বাবে তাই চল পাই গৈ আছে চাবাচোন কোনোবা এদিনা তোমালোকৰ ওপৰতো ৰাজত্ব চলাব অলকাই তোমাৰ ভালৰ কথা চিন্তা কৰিহে তেনেকৈ কৈছে টকাকেইটা জমা থাকিলে তোমাৰে ভাল হ'ব দেখোন আৰু তুমি যি টি বস্তু কিনি খৰচ কৰা বুলিহে তোমাৰে অসুবিধা হ'ব দেখোন যি টি বস্তু নহয় দৰকাৰী বস্তু কিনিম আৰু এবাৰ সুধিম যদি নিদিয়া হয় ৰঙামাটি নহয় গুৱাহাটী হ'ব তুমি অলকাক খুজিবগৈ নালাগে টেবুলতে মোৰ পাৰ্চটো আছে লৈ আনাগৈ মই দিম যোৱা
কোৱা মায়ে ফোন কৰিছিল তুমি নথকাৰ কাৰণে মই ফোনটো ধৰিলো তুমি বাৰু খবৰটো মাক জনোৱা নাই নেকি নাই কোৱা খবৰটো প্ৰথমতে মাকে জনাব লাগে মাক নজনোৱাৰো কাৰণ আছে এইটো খবৰ শুনাৰ লগে লগে মা ইয়ালৈ আহিবলৈ বিচাৰিব মাৰ কণ্ডিশ্যনটোৰ কথা তুমি পাহৰি গলা নেকি ভালকে গা ভাল পোৱাই নাই তথাপিও পাছত গম পালে বেয়া পাব তুমি খবৰটো দি দিবা মাৰ কণ্ডিশ্যনটোৰ কথা তুমি পাহৰি গলা নেকি ভালকে গা ভাল পোৱাই নাই তথাপিও পাছত গম পালে বেয়া পাব তুমি খবৰটো দি দিবা ৰাগিনী দেউতা ৰাণা গ'ল নেকি নাই যোৱা আছে ৰাণা ৰাণা যা তাক মাতা বুলি ক কি হৈছে দেউতা তাক মাতা বুলি ঠিক আছে দাদা দেউতাই তোক মাতি পঠিয়াইছে বল গৈ আছো সোনকালে বলচোন দেউতাৰ আজি মোৰটো ভাল নহয় কিবা কথাত খং উঠি আছে দেখোন কি হ'ল নো নাজানো নহয় পিছত কিবা নাই অফিচতো তেনেকুৱা একো হ'ব নালাগে দে সোনকালে আছো ৰাণা ক'ত আহিছে কি হ'ল দেউতা তোক মই এনেকে বুলি ভাবা নাছিলো কিয় মোৰ পৰা কথাবোৰ লুকাইছিলি তুমি কি কৈছা মই বুজি পোৱা নাই তই বুজি পোৱা নাই নে নুবুজাৰ অভিনয় কৰিছ মই চব জানো আৰু তই ইমান ডাঙৰ হলি কিন্তু ঘৰৰ মান মৰ্যাদা এতিয়াও বুজি নাপালি দেউতা কথাটো বুজাই কোৱাচোন তহঁতক বুজাব হলে এতিয়া থানালৈ গলেহে হ'ব ছাৰ মোকো যাবলৈ দিয়ক ঘৰৰ মানুহ মাতা ছাৰ মোৰ ঘৰ ইয়াত নহয় ক'ত তিনচুকীয়াত ৱাৰ্ডেন লোকেল গাৰ্জেন কোনোবা আছে যদি মাতা এইখন ঘৰৰ ছোৱালীয়ে থানালৈ যাবলগীয়া চিটুৱেশ্যন কিয় হৈছে ছাৰ ৰাগিনী তুমি কিয় ইয়াতে আছা কি হৈছে তোমাৰ লগত তুমি ইয়াত কিয় আছা ৰাগিনী কি হ'ল তোমাৰ কালিৰ পৰা ইয়াত আছে সুধিলে কোনো কথাই খোলাকে নকয় ঘৰ হেনো তিনচুকীয়া ইয়াত কোনো সম্পৰ্কীয় মানুহ নাই কি কাৰণে তাইক ইয়াত ৰখা হৈছে আৰু মনিষা এইটো চিটুৱেশ্যনত তোমাক মই টানকৈ ক'ব মন নাই কিন্তু তথাপিও কওঁ তোমাৰ পৰা মই এইটো আশা কৰা নাছিলো ৰাগিনীতকৈ মোৰ এতিয়া তোৰ ওপৰত বেছি খং তাই কিবা ভুল কৰিলে তই শুধৰাব লাগে নে ছাপোৰ্ট দিব লাগে ভাবিছিলো মোৰ অৱৰ্তমানত তই ঘৰখনৰ দায়িত্ব ল'ব পাৰিবি কিন্তু সেই বিশ্বাস তই হেৰুৱাই পেলালি এইটো এটা উদাহৰণ আৰু বা কিমান কথা তই মোৰ পৰা লুকুৱাই আছ